আমি ডেলিভাৰী সাৰ্ভিস কিয় ৰাখা নাই জানেনে এইবোৰৰ কাৰণে হাই মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ প্ৰথমতে এই ভিডিঅ'টোলৈ আহো সেইদিনাখন আমাৰ 17 নম্বৰ বেটছৰ ক্লাसेছ আছিলে আপোনালোকক দেখুৱাই নাছিলো নহয় আৰু এইবাৰ সাংঘাতিক কাম এটা কৰিলে তেওঁলোকে দেখুৱাম নেক্সট ভিডিঅ অনলাইন 3 গৰাকী আছিলে আৰু অফলাইন 5 গৰাকী ষ্টুডেন্ট আছিলে সেইদিনা দুটা কেকৰ অৰ্ডাৰ আছিলে তাৰে এটা এইটো হৈছে মাত্ৰ 500 ৰুপিছৰ কেক আৰু ইয়াৰ ফ্লেভাৰ আছিলে ভ্যানিলা সো কেইদিনমান আগতে মোৰ ডেলিভাৰী দিবলগীয়া আছিলে একচুয়ালি আমি ডেলিভাৰী সাৰ্ভিস ৰাখাটো নাই কিন্তু কাস্টমাৰ যদি ইনসিষ্ট কৰে তেতিয়া আমি ৰেপিডো ওলা উবেৰ এনেকে কৰি দিও সেইদিনাখন ৰেপিডো কৰিব দিলে হা কাস্টমাৰ গৰাকীয়ে তাৰ পিছত কি হ'ল কেকটো আমি ৰেপিডো কৰি ৰাতিপুৱা পঠাই দিলো আৰু মই নগাঁও যাবলগীয়া আছিল সেইকাৰণে মই গুচি গলো নগাঁও ৰাইডাৰ জনে ইমান বেছি বেয়াকে লৈ গল কেকটো হাফ কেজি কেক নৰ্মেলি মোৰ লগত এনেকুৱা কেতিয়াও হোৱা নাই বহুত আগতে এবাৰ 1 কেজি কেকৰ লগত হৈছিল আৰু এইবাৰ এইটো কেকৰ লগত হ'ল হাফ কেজি কেকটো কেতিয়াও এনেকুৱা হ'ব নোৱাৰে যদি ৰাইডাৰ জনে ভালকে লৈ গৈছে যেতিয়া মই ৰেপিডোত পঠাও তেতিয়া মই ৰিস্ক নলওঁ বুলি কাস্টমাৰক আগতীয়াকে কৈ থৈ দিও হলেও যেতিয়া ফটোখন দিলে মোৰ বহুত বেছি বেয়া লাগিলে সেইকাৰণে মোৰ ষ্টুডেন্ট এজনী যোগাৰ কৰি দিলো তাই যোনটো লোকেশনত থাকে সেইটো লোকেশনতে এইগৰাকী ষ্টুডেন্ট আছিলে তো তাই ধুনীয়াকে কেকটো আকৌ ৰিপেয়াৰ কৰি দিলে